অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 15 ফেব্ৰুৱাৰী। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। আজিৰ দিনটোত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ একেলগে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব, গতিকে এটা সৰু অনুৰোধ কৰিম ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু শেষত শ্বেয়াৰ কৰি দিব যাতে এই খবৰসমূহ সকলোৱে এটা ভিডিঅ'তে চাব পাৰে। আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ, অসমত নতুনকৈ দিয়া হ'ব 2 লাখ চাকৰি। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলক লৈ দিছে এটা বৃহৎ ঘোষণা যে অসমত আৰু নতুনকৈ 2 লাখ চাকৰি দিয়া হ'ব। ইতিমধ্যে 1.5 লাখ চাকৰি বিজেপি চৰকাৰৰ আমলত নিবনুৱা যুৱক যুৱতীসকলক দিয়া হৈছে। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে উল্লেখ্য যে 14 ফেব্ৰুৱাৰীত অসমত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিল, দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছিল আৰু এই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত এই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিবনুৱা যুৱক যুৱতীসকলক লৈ দিছে এটা ভাল খবৰ। তেওঁ উল্লেখ কৰে যে আৰু নতুনকৈ 2 লাখ নিবনুৱা যুৱক যুৱতীসকলক দিয়া হ'ব চৰকাৰী চাকৰি। পুনৰবাৰ বিজেপি শাসনলৈ আহিলে অসমত নতুনকৈ দিয়া হ'ব 2 লাখ চাকৰি। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰা দেখা গৈছে যে পুনৰবাৰ যদি অসমত বিজেপি চৰকাৰ আহে বা পুনৰবাৰ যদি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ মুখ্যমন্ত্ৰী হিচাপে শপত লয় বা ক্ষমতাত আহে, তেনেহ'লে তেওঁ আৰু 2 লাখ নিবনুৱা যুৱক যুৱতীক চাকৰি দিব বুলি তেওঁ ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীৰ সন্মুখতেই মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। এই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 14 ফেব্ৰুৱাৰী তাৰিখে অসমত উপস্থিত হৈছিল আৰু এই প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে। এই বছৰ 1.5 লাখ যুৱক যুৱতীক দিয়া হ'ল নিযুক্তি। শিক্ষক নিযুক্তিৰ পৰা আৰম্ভ কৰি তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিলৈকে সকলোতে দিয়া হ'ব এই নিযুক্তি। অসমৰ প্ৰায় প্ৰতিখন ঘৰতে হ'ব চৰকাৰী সংস্থাপন। যোগ্য যুৱক যুৱতীয়ে এতিয়াৰে পৰাই অনুশীলন আৰম্ভ কৰক। আৰক্ষী বিভাগতো দিয়া হ'ব শীঘ্ৰেই নিযুক্তি। যিসকল নেকি যোগ্য যুৱক যুৱতী আছে বা প্ৰাৰ্থী আছে সেইসকলক এতিয়াৰে পৰা অনুশীলন আৰম্ভ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। বিজেপি চৰকাৰ আহিলেই এই নিযুক্তি দিয়া হ'ব অসমৰ যুৱক যুৱতীসকলক। পুনৰবাৰ বিজেপি শাসনলৈ আহিলেই অসমত নতুনকৈ দিয়া হ'ব 2 লাখ চাকৰি। প্ৰধানমন্ত্ৰীৰ সন্মুখতেই মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা যে বিজেপি চৰকাৰ যদি আকৌ শাসনলৈ আহে তেনেহ'লে নিবনুৱা 2 লাখ যুৱক যুৱতীক আকৌ চৰকাৰী চাকৰি দিয়া হ'ব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা লুৰিণজ্যোতি গগৈৰ। ৰাষ্ট্ৰীয় নিৰাপত্তা দেশৰ সাৰ্বভৌমত্বৰ বাবে কৰা যিকোনো কামত সমৰ্থন থাকিব বুলি উল্লেখ কৰিছে লুৰিণজ্যোতি গগৈয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উচ্চ প্ৰশংসা লুৰিণজ্যোতি গগৈৰ। মৰাণত ELF উদ্বোধনক জনাইছে আদৰণি। দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সাৰ্বভৌমত্বৰ বাবে কৰা যিকোনো কামত সমৰ্থন থাকিব বুলি লুৰিণজ্যোতি গগৈয়ে উল্লেখ কৰিছে। 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ ELFত এয়াৰ শ্ব' চাই অভিভূত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে মৰাণত নিৰ্মাণ কৰা ELF নিৰ্মাণ এটা অতিকৈ গুৰুত্বপূৰ্ণ আৰু ভাল কাম। এনে কামত কাৰো একো আপত্তি থাকিব নোৱাৰে বুলি লুৰিণজ্যোতি গগৈয়ে উল্লেখ কৰিছে। মোৰ বাবে ৰাষ্ট্ৰ প্ৰথম, দেশৰ নিৰাপত্তা প্ৰথম, এই ক্ষেত্ৰত কাৰো দ্বিমত থকা উচিত নহয় বুলি উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উচ্চ প্ৰশংসা লুৰিণজ্যোতি গগৈৰ। দিব বিচাৰিছোঁ আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো বহুত গুৰুত্ব সহকাৰে আপোনালোকে চাব আৰু শ্বেয়াৰ কৰিব যাতে সকলোৱে বৰ্তমান সময়ত এই খবৰটো চাব পাৰে, কাৰণ এই খবৰটো বৰ্তমান সময়ত সকলো মহিলাকে জনা দৰকাৰ। 20 ফেব্ৰুৱাৰীত 8,000 টকা পাবনে নাই আপুনি চাই লওক। বেংক একাউণ্টত এইটো ভুল থাকিলে নাপাব অৰুণোদয়ৰ ধন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে 20 ফেব্ৰুৱাৰী তাৰিখে আপুনি অৰুণোদয় আঁচনি পাবলৈ হ'লে আপোনাৰ এইটো কাম এতিয়া মেণ্ডেটৰী কৰিবই লাগিব আৰু 20
ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয়ৰ 8,000 টকা কোনে কোনে পাব সবিশেষ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। 20 ফেব্ৰুৱাৰীত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 8,000 কোটি টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে 20 ফেব্ৰুৱাৰী তাৰিখে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত 8,000 কোটি টকা সোমাব। কিন্তু এই 8,000 টকা কোনে পাব আপুনি জানেনে? বা আপুনি নাজানিলে সবিশেষ জানি লওক। এই 8,000 টকা পাবলৈ হ'লে আপুনি প্ৰথমতে কৰিব লাগিব বেংক একাউণ্টত এইটো ভুল থাকিলে আপুনি নাপাব অৰুণোদয় আঁচনিৰ ধন। কৰিব লাগিব দুটা বিশেষ কাম। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় হিতাধিকাৰীক লৈ এটা বৃহৎ ঘোষণা কৰিছে। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 8,000 কোটি টকা। কিন্তু ধন লাভৰ বাবে কৰিব লাগিব আপোনাৰ দুটা বিশেষ কাম। প্ৰথমে শীঘ্ৰেই আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব। বহুত মহিলা এনেকুৱা আছে তেওঁলোকে কয় যে মোৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড অলৰেডি লিংক হৈ আছে। কিন্তু আপুনি 20 ফেব্ৰুৱাৰীৰ তাৰিখৰ আগত এবাৰ চেক কৰি চাব লাগিব আপোনাৰ আধাৰ কাৰ্ডটো বেংকৰ একাউণ্টৰ সৈতে লিংক হৈ আছে নে নাই। কাৰণ আধাৰ কাৰ্ডটো মাজে মাজে কি হৈ যায়, বেংকৰ একাউণ্টৰ পৰা লিংক নাইকিয়া হৈ যায়, অৰ্থাৎ ডিএক্টিভ হৈ যায়। গতিকে সেই লিংক আকৌ এক্টিভ কৰিবলৈ হ'লে আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আকৌ যোগাযোগ কৰিব লাগিব। বেংকত আপুনি এবাৰ চেক কৰি চাব লাগিব আপোনাৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক এক্টিভ হৈ আছে নে নাই। যদি এক্টিভ হৈ নাথাকে তেনেহ'লে 20 ফেব্ৰুৱাৰীৰ আগত আপুনি এক্টিভ কৰিব লাগিব। কাৰণ 20 ফেব্ৰুৱাৰীত এবাৰ টকা ৰিলিজ কৰি দিয়াৰ পাছত যদি আপোনাৰ একাউণ্টত টকাটো নোসোমায় তেনেহ'লে কিন্তু আপুনি চৰকাৰী টকাৰ পৰা বঞ্চিত হ'ব। গতিকে 20 ফেব্ৰুৱাৰীৰ আগত, আজি হ'ল 15 ফেব্ৰুৱাৰী, হাতত মাত্ৰ 5 দিন সময় আছে। এই 5 দিন সময়ৰ ভিতৰতে আপুনি চেক কৰি চাওক আপোনাৰ আধাৰ কাৰ্ডটো আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে লিংক হৈ আছে নে নাই। যদি নাই তেনেহ'লে আজিয়েই কৰি লওক, নহ'লে কিন্তু আপুনি টকাৰ পৰা বঞ্চিত হৈ যাব। গতিকে আপোনাৰ একাউণ্টটো আপুনি চেক কৰিছিলে নাই এবাৰ কমেণ্টছ কৰি মোক জনাবলৈ নাপাহৰিব। আধাৰ কাৰ্ড লিংক হৈছে নে নাই সেয়া নিশ্চিত কৰিব লাগিব। নিৰ্বাচনৰ বাবে আগতীয়াকৈ এই ধন প্ৰদান কৰিব ৰাজ্য চৰকাৰে। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8,000 কোটি টকা। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে এই 8,000 টকা লাভ কৰিব। বহাগ বিহুৰ উপহাৰ হিচাপে এই ধন দিব চৰকাৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে বহাগ বিহুৰ উপহাৰ হিচাপে ৰাজ্য চৰকাৰে এই ধন একেলগে মহিলাসকলক 8,000 কোটি টকা তেওঁলোকৰ বেংকৰ একাউণ্টত ৰিলিজ কৰি দিয়া হ'ব। আপুনি গোহালি ঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিছিল নেকি? চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব বিপদত। গাঁৱে গাঁৱে ছেটেলাইটেৰে চলিব জৰীপ। এই বিষয়ে মই আপোনালোকক আগতেও জনাইছোঁ। যদি আপুনি চৰকাৰী ঘৰৰ যোগ্য হিতাধিকাৰী হয় তেনেহ'লেহে আপুনি চৰকাৰী ঘৰ পাব, নহ'লে কিন্তু আপুনি চৰকাৰী ঘৰৰ পৰা বঞ্চিত হ'ব। আপোনাক চৰকাৰে ঘৰ নিদিয়ে। কাৰণ ইতিমধ্যে জৰীপ আৰম্ভ হৈছে গাঁৱে গাঁৱে। যোগ্য হিতাধিকাৰীকহে চৰকাৰে চৰকাৰী ঘৰ দিব বুলি ইতিমধ্যে জনোৱা হৈছে। চৰকাৰী পকী ঘৰ লাভক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। গোহালি ঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিয়াসকল এতিয়া বিপদত পৰিব। যিসকলে নেকি এনেকুৱা ধৰণৰ দুৰ্নীতি কাম কৰিছিল সেইসকল এতিয়া বিপদত পৰিব। চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়াসকল এতিয়া বিপদত পৰিব। যিসকল নেকি চৰকাৰী ঘৰৰ লাভৰ বাবে ভুল তথ্য দিছিল সেইসকল বিপদত পৰিব। কেৱল গৃহহীন দৰিদ্ৰ যোগ্য পৰিয়ালেহে লাভ কৰিব চৰকাৰী পকী ঘৰ। গাঁৱে গাঁৱে পঞ্চায়ত সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ দিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। পকী ঘৰ নাই বুলি পঞ্চায়ত সভাপতি সচিবে গাঁও সভাত লিখি দিব লাগিব। জিঅ' টেগ কৰাসকল বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ। ছেটেলাইটৰ জৰিয়তে চলোৱা হ'ব এই জৰীপ। মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে ডাঙৰ ঘোষণা। চৰকাৰী পকী ঘৰ লাভক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। যিসকলে নি চৰকাৰী পকী ঘৰ এতিয়ালৈকে পোৱা নাই, আপোনালোকৰ কাৰণে ইতিমধ্যে চৰকাৰে এখন নতুন তালিকা প্ৰস্তুত কৰিব আৰু সেই নতুন তালিকা মতে আপোনালোকক চৰকাৰে পকী ঘৰ দিব। কাৰণ বহুত ভুৱা হিতাধিকাৰী চৰকাৰী ঘৰৰ তালিকাত সোমাই গৈছিল। সেই ভুৱা হিতাধিকাৰীসকলক বৰ্জন কৰি তেওঁলোকৰ নাম কৰ্তন কৰি এখন যোগ্য হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰি চৰকাৰে ঘৰ দিয়া কাম আৰম্ভ কৰিব। PM কিষাণৰ 22 নং কিস্তিক লৈ আহি গ'ল এটা বিগ আপডেট। আজিয়ে পৰীক্ষা কৰক অফিচিয়েল ৱেবছাইটত। PM কিষাণৰ 22 নং কিস্তিক লৈ আহি গ'ল এটা বিগ আপডেট। ফেব্ৰুৱাৰী মাহৰ শেষত নহ'লে মাৰ্চ মাহৰ প্ৰথমতেই, মাজত মাত্ৰ কেইটামান দিন আছে আপোনালোকৰ হাতত আৰু কেইটামান দিনৰ পাছতেই PM কিষাণৰ 22 নং কিস্তিৰ টকা আপোনাৰ বেংকৰ একাউণ্টত সোমাবলৈ আৰম্ভ কৰিব। গতিকে PM কিষাণৰ 22 নং কিস্তি পাবলৈ আপুনি এইকেইটা কাম কৰিব লাগিব। ইতিমধ্যে বিগ আপডেট আহি গৈছে। আজিয়ে পৰীক্ষা কৰক PM কিষাণৰ অফিচিয়েল ৱেবছাইট।
ৱেবছাইট PM কিষাণৰ অফিচিয়েল ৱেবছাইটটো হ'ল pmkisan.gov.in এই অফিচিয়েল ৱেবছাইটত আপুনি আজি ভিজিট কৰক দেশৰ কোটি কোটি কৃষক অপেক্ষাত PM কিষাণৰ 22 নং কিস্তিৰ বাবে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰত লাভ কৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন মুকলিৰ পূৰ্বে জানি লওক বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে EKYC আপডেট বাধ্যতামূলক EKYC কৰাটো বাধ্যতামূলক EKYC নকৰিলে PM কিষাণৰ 22 নং কিস্তিৰ ধনৰ পৰা আপুনি ডাইৰেক্ট বঞ্চিত হ'ব PM কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব EKYC আপডেট অথবা আজিয়ে যাওক আপোনাৰ সমীপৰ CSC কেন্দ্ৰলৈ যদি আপুনি এইটো কাম কৰিব নোৱাৰে EKYC টো কৰিব নোৱাৰে লেণ্ড সেটিংটো কৰিব নোৱাৰে আপোনাৰ যদি আধাৰ কাৰ্ডটো বেংকৰ একাউণ্টৰ সৈতে লিংক কৰিব নোৱাৰে তেনেহলে আপোনাৰ ওচৰত থকা CSC চেণ্টাৰলৈ আপুনি অতি সোনকালে যাওক আপোনাৰ বেংকৰ একাউণ্টটো আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত হৈ থাকিব লাগিব কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে EKYC আপডেট কৰাটো বাধ্যতামূলক যদি EKYC আপডেট নকৰে তেনেহলে PM কিষাণৰ 22 নং কিস্তিৰ ধনৰ পৰা আপুনি বঞ্চিত হ'ব গতিকে আপুনি আজিয়ে যাওক আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত হৈ থাকিব লাগিব আপোনাৰ যেটো ল্যান্ড সেটিং আছে ল্যান্ড সেটিং বুলি কয় সেই ল্যান্ড সেটিংটো আপোনাৰ সঠিকভাৱে আপডেট হৈ থাকিব লাগিব অফিচিয়েল ৱেবছাইটত নহলে কিন্তু আপুনি এই টকাৰ পৰা বঞ্চিত হ'ব আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব তাৰ মানে আপোনাৰ আধাৰ কাৰ্ডটো বেংকৰ একাউণ্টৰ সৈতে লিংক হৈ থাকিব লাগিব অথবা আজি আপুনি আপোনাৰ সমীপৰ CSC চেণ্টাৰলৈ যাওক অৰ্থাৎ CSC চেণ্টাৰ মানে কমন সাৰ্ভিস চেণ্টাৰ আপোনাৰ ঘৰৰ ওচৰত বা বজাৰত আপুনি বা তিনিআলি বা চাৰিআলিত গলে আপোনালোকে দেখা পাব CSC চেণ্টাৰ বুলি লিখা আছে তাত গলে আপোনালোকে এই বিষয়ে সবিশেষ জানিব পাৰিব PM কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব EKYC আপডেট আপুনি EKYC আপডেটটো CSC চেণ্টাৰত গৈও কৰিব পাৰিব তেওঁলোকে ধুনীয়াকৈ আপোনালোকক EKYC টো কৰি দিব EKYC টো যদি আপুনি নকৰে তেনেহলে PM কিষাণৰ 22 নং কিস্তিৰ পৰা আপুনি বঞ্চিত হ'ব চৰকাৰে অতি সোনকালে ফেব্ৰুৱাৰী মাহৰ শেষত নহলে মাৰ্চ মাহৰ প্ৰথমতেই আপোনালোকক PM কিষাণৰ 22 নং কিস্তিৰ ধন মুকলি কৰি দিব আৰু PM কিষাণৰ 22 নং কিস্তিৰ 2000 টকা একেলগে আপোনালোকে পাব যদি 21 নং কিস্তি পোৱা নাছিলে একেলগে আপোনালোকে 4000 টকা পাই যাব বিচাৰিছো আন এটা বহুত গুৰুত্বপূৰ্ণ খবৰ অসমৰ পথ উন্নয়নৰ বাবে পুঁজি মুকলি কেন্দ্ৰীয় চৰকাৰে অসমৰ পথ উন্নয়ন অৰ্থাৎ ৰাস্তা ঘাট উন্নয়ন কৰিবৰ বাবে পুঁজি মুকলি কৰি দিছে 10টা পথ উন্নয়নৰ বাবে 617.98 কোটি টকা মুকলি কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে মুকলি কৰিছে এই ধনৰাশি 16খন দলংগৰ বাবে 129.78 কোটি টকা মুকলি কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰিলে কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ইতিমধ্যে সামাজিক মাধ্যমত এই তথ্য উল্লেখ কৰিছে তেওঁ উল্লেখ কৰে যে 10টা পথ উন্নয়নৰ বাবে 617.98 কোটি টকা মুকলি কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে মুকলি কৰিলে এই ধনৰাশি 16খন দলংগৰ বাবে 129.78 কোটি টকা মুকলি কৰিছে আৰু এই তথ্য সদৰি কৰে নীতিন গাডকাৰীয়ে কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই তথ্য সদৰি কৰিছে অসমৰ পথ উন্নয়নৰ বাবে পুঁজি মুকলি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰে অসমৰ পথ উন্নয়নৰ বাবে ইতিমধ্যে বহু টকা মুকলি কৰা দেখা গৈছে তো আজিৰ এই খবৰকেইটা আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া মই পৰৱৰ্তী ভিডিও আপলোড কৰোঁ আপোনালোকে অতি সহজতে এই ভিডিওটো চাব পাৰিব ভিডিওটো এতিয়া শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চাব পাৰে মোৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি দিয়ক ভিডিওটো এটা লাইক কৰিবলৈ নাপাহৰিব চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট